নমস্কাৰ, মই ধ্ৰুৱজ্যোতি শৰ্মা। আজি আপোনালোকৰ মাজলৈ আকৌ এটা ভিডিঅ' লৈ আহিলোঁ। আজি আমাৰ জুবিন অনুৰাগীসকলৰ বাবে এটা বিশেষ দিন, হয়তো সকলোৱে গমেই পায়। আজি 4 ফেব্ৰুৱাৰী আমাৰ জুবিন দাৰ আজি মেৰেজ এনিভাৰ্চাৰী। গতিকে তেখেতক শুভেচ্ছা দিবৰ বাবে এই ভিডিঅ'টি বনালোঁ। ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে জুবিন দা আৰু গৰিমা বৌ আপোনালোকক 23 বছৰীয়া বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকে সদায় ভালে থাকক, সদায় অসমৰ ৰাইজক মনোৰঞ্জন দি যাওক। আৰু জুবিন দা আপুনিও ভাল ভাল কাম কৰক, ভাল ভাল গান লিখক, ভাল ভাল চিনেমা বনাওক, সেইটোৱে আমাৰ আশা। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, জুবিন দা আৰু গৰিমা বৌৰ যিটো ৰিলেশ্যন, সেই ৰিলেশ্যনটোৰ পৰা কিন্তু বহুত কথা শিকিব পাৰি। কাৰণ আজিকালি দেখা যায় যে বহু ক্ষেত্ৰত দেখা যায় বিয়া হোৱা কেইবছৰমান পিছতে ডিভ'ৰ্চ হৈ যায়। গতিকে সেইবিলাক হ'ব নাপায় আচলতে। কাৰণ বিবাহ সম্পৰ্কটো এটা বহুত পবিত্ৰ সম্পৰ্ক। এই পবিত্ৰ সম্পৰ্কটোক কেতিয়াও আঘাত সানিব নাপায়। কাৰণ এটা বিবাহৰ সম্পৰ্ক এটা হোমৰ যুগ সাক্ষী কৰি কিনে স্থাপন কৰা হয়। গতিকে এই সম্পৰ্কবিলাক এনেকৈ ডিভ'ৰ্চ কৰি বা কাজিয়া লাগি এইবিলাক সম্পৰ্ক শেষ কৰিব নাপায়। গতিকে সম্পৰ্কবিলাক কেনেকৈ ভালে ৰাখিব পাৰি, সেই ক্ষেত্ৰত জুবিন দা আৰু গৰিমা বৌৰ উদাহৰণটো লেখত ল'বলগীয়া। তেওঁলোক এটা সুন্দৰ উদাহৰণ। গতিকে জুবিন দা আৰু বৌৰ যিটো বৈবাহিক সম্পৰ্ক, এই বৈবাহিক সম্পৰ্কটো সদায় এনেকৈ থাকক, সদায় ভাল হওক। তেওঁলোকৰ বিচৰা সপোনবোৰ পূৰণ হওক। দাদাই আৰু ভাল ভাল গান লিখক। আৰু জুবিন দা, আপোনাক মই এটা কথা কওঁ, আপুনি নিজৰ স্বাস্থ্যৰ যতন লওক, তেতিয়াহে আমি আপোনাৰ পৰা আৰু ভাল ভাল গান বা চিনেমা আশা কৰিব পাৰিম। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, এইখিনিকে ক'লোঁ। এইখিনিকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।